প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সংযোজন জুবিন গাৰ্গৰ অসমীয়া গীতৰ প্ৰতিযোগিতা গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ 2025ৰ অন্তিমটো দিনত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয় প্ৰতিযোগীসকলে পৰিৱেশন কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটাৰ পিছত এটাকৈ কালজয়ী গীত কেইবাখনো মহাবিদ্যালয়ৰ অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত জুবিন গাৰ্গৰ সৃষ্টি চিৰযুগমীয়া কৰি ৰখাৰ বাবে এই প্ৰচেষ্টা গুৱাহাটী বিশ্ববিদ্যালয় এই বৰ্ষৰ পৰা যুৱ মহোৎসৱত প্ৰতি বছৰে জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জনালে জিউৰ অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই উল্লেখযোগ্য যে 1 নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে আন্তঃ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱ 2025 যুৱ মহোৎসৱত অনুষ্ঠিত হৈছে বিভিন্ন প্ৰতিযোগিতাৰ য'ত প্ৰায় 60খন মহাবিদ্যালয়ৰ 6 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে আজি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয়ৰ যি যুৱ মহোৎসৱৰ আজি অন্তিম দিন এই অন্তিম দিনত আজি আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি গুৱাহাটী বিশ্ববিদ্যালয় অসমত প্ৰথমবাৰৰ কাৰণে জুবিন গাৰ্গৰ কণ্ঠৰ সংগীত প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে প্ৰায় 80 গৰাকীমান প্ৰতিযোগী আজি অংশগ্ৰহণ কৰিছে তাৰ কাৰণে আমি এখন SOP তৈয়াৰ কৰা হৈছিলে শ্ৰীযুত গৌতম শৰ্মা ইপচনলাল বৰুৱা আৰু কীৰ্তিকমল ভূঞা JP দাসক তেখেতলোকক লৈ এখন SOP তৈয়াৰ কৰা হৈছিলে এই SOPখন আজি অসমৰ গুৱাহাটী বিশ্ববিদ্যালয় নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি অসমৰ বিভিন্ন অন্যান্য অনুষ্ঠানে এইখন গ্ৰহণ কৰিছে আজি সুন্দৰ পৰিৱেশত আজি আমাৰ জুবিন গাৰ্গৰ কণ্ঠৰ যি সংগীত প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু এই গোটেই ব্যৱস্থাৰ ক্ষেত্ৰত অতি গুৰুত্ব সহকাৰে ইয়াৰ দায়িত্ব লোৱা আমাৰ ছাত্ৰ কল্যাণ সঞ্চালকক মই এই আপাহতে ধন্যবাদ জনাইছোঁ প্ৰতি বছৰে এনেধৰণে হয় এইটো যুৱ এনেকৈ ধৰক আমাৰ যেনেকৈ জ্যোতি সংগীত হয় ভূপেন্দ্ৰ সংগীত বা ৰাভা সংগীত ঠিক সেইদৰে এই বছৰৰ পৰা আমি ভৱিষ্যতে এয়া হয়তো জুবিন সংগীত হিচাপে নামাকৰণ কৰিম কিন্তু এতিয়া এইবাৰ জুবিন গাৰ্গৰ কণ্ঠৰ গীত হিচাপে আমি প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ এক প্ৰচেষ্টা এইটো ভৱিষ্যতত আমি গম পাম গতিকে প্ৰথমবাৰৰ কাৰণে যুৱ মহোৎসৱৰ কাৰণ যিটো প্ৰথম পুৰস্কাৰ অতি গুৰুত্বপূৰ্ণ আৰু এইটো মই ভাবোঁ এটা নতুন দিশৰ সূচনা হ'ব ধন্যবাদ আপুনি